বৰপেটাত নতুনকৈ মুকলি হ'ল নৃত্য শিক্ষাৰ অনুষ্ঠান দীপাঞ্জলি ডেন্স একাডেমীৰ নতুন শাখা। 2002 চনৰ পৰা বৰপেটাৰ মিলন মন্দিৰত নৃত্য শিক্ষা প্ৰদান কৰি অহা দীপাঞ্জলি ডেন্স একাডেমীয়ে এইবাৰ শান্তিনগৰত নতুনকৈ মুকলি কৰে নৃত্য শিক্ষাৰ নতুন শাখা। বৰপেটা মন্দিৰা পথৰ শান্তিনগৰত অৱস্থিত ৰামেশ্বৰ বিবাহ ভৱনত মুকলি কৰা হৈছে দীপাঞ্জলি ডেন্স একাডেমীৰ নতুন শাখা। উল্লেখ্য যে বৰপেটাৰ দীপাঞ্জলি ডেন্স একাডেমীয়ে 2 দশকৰ অধিক কাল ধৰি লোকনৃত্যৰ পৰা আধুনিক নৃত্য আৰু সৃষ্টিশীল নৃত্যৰ শিক্ষা প্ৰদান কৰি আহিছে। উন্নত মানৰ নৃত্য শিক্ষাৰ অনুষ্ঠান দীপাঞ্জলি ডেন্স একাডেমীৰ জৰিয়তে আপুনিও এগৰাকী সফল নৃত্যশিল্পী হ'ব পাৰে। তাৰ বাবে প্ৰতিগৰাকী আগ্ৰহী শিক্ষাৰ্থীয়ে এই প্ৰতিষ্ঠানখনৰ সৈতে যোগাযোগ কৰিব পাৰে। শান্তিনগৰ ৰামেশ্বৰ বিবাহ ভৱন বুলি কয় আৰু ওচৰতে একদম পোষ্ট অফিচটো আছে, একদম আটাইৰে চিনাকি মানে ঠাই। গতিকে আহক আপোনালোকে ইয়ালৈ। যদি আপোনালোকৰ মিলন মন্দিৰত মই আছোঁ, এতিয়া থাকিমেই মিলন মন্দিৰতো, কিন্তু এতিয়া আকৌ নতুনকৈ আমি এইখনতো আমি মানে নতুনকৈ আৰম্ভণি কৰিছোঁ। কিছুমানৰ মানে বহুতখিনি অহা যোৱাৰ অসুবিধাৰ বাবে আমি 2খন স্থানতে মানে নৃত্যৰ প্ৰশিক্ষণ দিয়া হ'ব। গতিকে যিসকলৰ মিলন মন্দিৰত ওচৰ হয় মিলন মন্দিৰত আহিব, যিসকলৰ ইয়াতে আমাৰ শান্তিনগৰ ওচৰ হয় শান্তিনগৰলৈকে আহিব। গতিকে আটাই আহক। আৰু মোৰ ডান্সৰ ষ্টাইলটো হৈছে ফ'ক ডান্স, মানে লোকনৃত্যবিলাক আৰু সৃজনীমূলক নৃত্য আৰু লগতে আধুনিক নৃত্য, যিবিলাক মানে বৰ্তমান আপোনাৰ ডান্স প্লাছ হওক DID হওক তেনেকুৱা ধৰণৰ চলি আছে, তেনেকুৱা ধৰণৰ নৃত্যৰ প্ৰশিক্ষণ দিয়া হ'ব। ধন্যবাদ।